বেয়া সেইকাৰণে দুৰ্বল হৈছে তাতেই তুমি নহয় বৰ্তা ড্ৰাগছৰ অভাৰড'জ হ'লেও এনেকুৱা হয় তুমি কেনেকৈ জানিলা মানে মই মেডিকেলৰ কোচিং কৰি আছিলোঁ যে তাত এনেকুৱা কিছুমান কথাও আছে মোক ধৰি নিবলৈ মানুহজনে পুলিচ মাতি আনিছে আমাৰ ঘৰলৈ পুলিচ আহিছে মানুহজনে পুলিচ মাতি আনিছে মা কথাটো কিন্তু ভাল হোৱা নাই কি কথা সুৰভিব ইয়ালৈ আহিব নালাগিছিল কি কৈছা তুমি সুৰভি ইয়ালৈ আহিছে মা মই দেখি আহিছোঁ সাক্ষীৰ ৰুমত সোমাইছে সুৰভি আকৌ ইয়ালৈ কিয় আহিল লক্ষীয়ে মানে যোৱাচোন লক্ষীক মাতি দিয়া লক্ষী লক্ষী মা সাক্ষীটো অলপ বুজি পাব লাগিছিলে সেই মানুহখিনিকে ইয়ালৈ বাৰে বাৰে কিয় আহি থাকিবলৈ দিয়ে মোক মাতিছিলে তই দিনটো কি কৰি থাক হা ঘৰলৈ কোন আহিব লাগে কোন আহিব নালাগে তই খবৰ ৰাখিব নোৱাৰ মই একো বুজা নাই সুৰভিক ইয়ালৈ আহিবলৈ কিয় দিলি তেওঁতো আগতেও আহিছে আমাৰ ঘৰত আগতে অহা আৰু এতিয়া অহাৰ মাজত বহুত পাৰ্থক্য আছে সুৰভি বৰ জীয়েকে আমাৰ কৃষ্ণক হত্যা কৰিছে তাৰ পিছতো সেই মানুহগৰাকীক ইয়াত কিয় সোমাবলৈ দিলি যা তেওঁক ওলাই যাবলৈ দেগৈ যা মা সুৰভি বৌক কিন্তু গুৰুত্ব নিদিব এইবোৰ কথা বেছিকৈ ভাবি নাথাকিবা জীৱনত কি হয় কি নহয় এইবোৰ আমাৰ হাতত নাই নহয় চব ঈশ্বৰৰ ওপৰত কথা লক্ষী কিবা ক'বা মোৰ ক'বলৈ বেয়াই লাগিছে বৌ কিন্তু ক'বই লাগিব খুৰীমা আপোনাক আইতাই আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ কৈছে যাওকগে যাওক আহিলা দেউতা মোলৈ পানী এগিলাচ আনাচোন আনিছোঁ ৰ'বা তোৰ ছোৱালীক আইনে শাস্তি দিয়াটো বিচাৰিছোঁ কাৰণ তোৰ ছোৱালীয়ে মোৰ ল'ৰাক অলৰেডি মাৰি পেলাইছে ইমানখিনি মোৰ লগত হোৱাৰ পিছতো তই মোৰ ভুল দেখ দেউতা লোৱা পানী কিবা খাবা নেকি নাই নালাগে মা ক'ত গ'ল মাতাচোন মা ঘৰত নাই নহয় নাই ক'লৈ গ'ল সাক্ষীবাৰ ঘৰলৈ গৈছে কি
মা মা দুৱাৰ কোনফালে আছে তোমাক নিশ্চয় দেখুৱাই দিবলগীয়া নহ'ব। শুনা নাই মায়ে কি কৈছে? আপুনি নিজে ওলাই যাব নে আমি? আৰু এটা কথা, ভাগিনীয়েৰকো লগতে লৈ যোৱাৰ ব্যৱস্থা কৰিবা। আমি ব্যৱস্থা কৰিবলৈ হ'লে পৰিস্থিতি আৰু বেয়া হ'ব। যোৱা। দাদা কিবা এটা কৰি হ'লেও তৃষ্ণাক উলিয়াই আনিব লাগিব। উলিয়াই আনিব পৰা যাব, কিন্তু উকিলৰ লগত অলপ খৰচ কৰিব লাগিব। কিমান খৰচ পৰিব? হ'ব 10-12 লাখ মান। বাপৰে, ইমানবোৰ? তোমাৰ ভাগিনী এৰাইও সৰু সুৰা কাম কৰি থোৱা নাই নহয়। সুৰভি বা আহিলা? অঁ তাত কোনোবাই তোমাক কিবা ক'লে নেকি? সেইখন ঘৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই বুলি কোৱাৰ পিছতো তুমি আকৌ সেইখন ঘৰলৈ কিয় গৈছিলা? মই সাক্ষীক লগ কৰিবলৈহে গৈছিলোঁ। সাক্ষীক লগ কৰিবলৈ গৈছিলা বুজিছোঁ, কিন্তু সেইখন ঘৰত অকল সাক্ষীয়ে নাথাকে, আন বেলেগ মানুহো থাকে, যিবোৰ আজি তোমাক অপমান কৰি পঠিয়াইছে। আপুনি কেনেকৈ জানিলে? মইতো আপোনাক একো কোৱা নাছিলোঁ। মই মানুহৰ মুখ দেখিলেই গম পাওঁ, মুখ ফুটাই নকলেও হয়। আমি সেইখন ঘৰলৈ যোৱাটো তেওঁলোকে নিবিচাৰে। মইতো নাযাওঁৱেই, তোমাকো সাৱধান কৰি দিছোঁ। আৰু এটা কথা, কৃষ্ণৰ জামিন হ'ব, কিন্তু অলপ খৰচ কৰিব লাগিব। যিমান খৰচ হয় কৰক, কিন্তু ছোৱালীজনী মোকলাই আনক। তাত তাই অত কষ্ট পাই আছে। মই তোমাৰ দুখ বুজি পাইছোঁ, কিন্তু তোমাৰ মাহীয়াৰৰ ঘৰৰ মানুহে আমাৰ ঘৰৰ লগত যিটো কৰিলে সেইটো কেতিয়াও মই পাহৰিব নোৱাৰোঁ। মই বুজিছোঁ তুমি কষ্ট পাইছা। মই ক'ব বিচৰা নাই যে তুমি এইখন ঘৰৰ লগত এতিয়াও সম্পৰ্ক ৰাখি আছা। এইখন ঘৰত যদি থাকিব বিচৰা তেন্তে সেইখন ঘৰৰ লগত সম্পৰ্ক শেষ কৰিব লাগিব। অকল সম্পৰ্কই নহয়, সেইখন ঘৰৰ মানুহৰ লগত কথা বতৰাও বন্ধ কৰিব লাগিব। বেয়া নাপাবা, পৰিস্থিতিয়ে বাধ্য কৰাইছে মোক কঠোৰ হ'বলৈ। এইটো মোৰ চৰ্ত নহয়, মোৰ আদেশ। মই আপোনাক বেয়া নাপাওঁ দেউতা, আপুনি যি কয় মই সকলো মানিম। মই তোমাৰ দুখ বুজি পাইছোঁ, কিন্তু তোমাৰ মাহীয়াৰৰ ঘৰৰ মানুহে আমাৰ ঘৰৰ লগত যিটো কৰিলে সেইটো কেতিয়াও মই পাহৰিব নোৱাৰোঁ। সেইকাৰণে মই জানো দেউতা, আপুনি কেতিয়াও কাকো দুখ দিওঁ বুলি দিব নোৱাৰে। মাত্ৰ মোৰ ওপৰত বিশ্বাস ৰাখক দেউতা। আপুনি বেয়া পোৱা কাম বা এই ঘৰখনৰ বেয়া হোৱা কাম
মই আগতেও কৰা নাছিলোঁ আৰু ভৱিষ্যতেও নকৰোঁ। ভৱিষ্যতৰ কথা মই নাজানো। এতিয়া মই তোমাক যিটো কথা সুধি আছোঁ তাৰ উত্তৰ দিয়া যে তুমি ড্ৰাগছৰ বিষয়ে ইমানকৈ জানা কেনেকৈ? বাৰে বাৰে একেটা কথাকে কিয় সুধি আছা? মই দেখোন তোমাক কৈছোৱেই। ঠিক আছে, নুসুধো। কিন্তু তুমি আৰু মা মিলি যে সাক্ষীবৰ ৰুমত ড্ৰাগছ থৈছিলা সেই কথাটো মই জানো। এতিয়া তুমি মোক কোৱা যে ড্ৰাগছখিনি তুমি আনিলা ক'ৰ পৰা? মই এখন ঘৰৰ ভাল হওক বুলিয়ে মাৰ লগত মিলি এইবোৰ কৰিছিলোঁ, কিন্তু তুমি মোক সন্দেহে কৰিলা। মই সন্দেহ কৰা নাই, মই জানিব বিচাৰিছোঁ যে তুমি ড্ৰাগছখিনি পালা ক'ৰ পৰা? এয়াই তুমি মোক সন্দেহ কৰিছা কাৰণেতো বাৰে বাৰে ড্ৰাগছৰ কথাত লাগি আছা। মই আচলতে তোমাৰ লগত বিয়া হ'বই নালাগিছিল। মই বেয়া ছোৱালী যে আনৰ ভাল ভাবিবলৈ যাওঁতে নিজৰহে বেয়া হ'ল। চৰি এক্সট্ৰিমলি চৰি। মই একচুৱেলি কথাটো তেনেকৈ ভবাই নাছিলোঁ। আজিৰ পৰা এইবিলাক কথা মই তোমাক কেতিয়াও নুসুধোঁ, অ'কে? বেয়া নাপাবা প্লিজ। মই তোমাক বহুত ভাল পাওঁ কাকলি। আই লাভ ইউ ছ' মাছ। I love you too. এনেকৈ ব্ৰেক নমৰাকে সোমাই আহিলে যে। তাইক মাত। কোন তাই? কাৰ কথা কৈছে? মই কাকলি কথা কৈছো। তাইক মাত। ক'ত আছে তাই? ঘৰৰ পৰিৱেশটো ইমান ঠিক নহয়। বিভূতিৰ ছোৱালীয়ে মোৰ ল'ৰাক হত্যা কৰাটো মই মানি ল'ব পৰা নাই, সহ্যও কৰিব পৰা নাই। এটা দৃষ্টিৰে চালেতো মই সাক্ষীক উলিয়াই দিব লাগে, কিন্তু নোৱাৰোঁ। সাক্ষী সিহঁতৰ ঘৰৰ মানুহৰ দৰে নহয়। তাই খুব ভাল ছোৱালী। হয় ছাৰ, সাক্ষী বহুত ভাল ছোৱালী। তাই আনৰ দুখ কষ্ট অলপো সহ্য নকৰে, কিন্তু নিজৰ ক্ষেত্ৰত মই জানো। সেইকাৰণে তোমাক মাজে মাজে ঘৰলৈ যাবলৈ কৈছোঁ, কাৰণ মই মেণ্টেলি নৰ্মেল হ'লেও মোৰ মা ভাই বোৱাৰীহঁতে সেই কথাটোক লৈ সাক্ষীক টৰ্চাৰ কৰিব। আপুনি কি ক'ব বিচাৰিছে ছাৰ? মই বিচাৰোঁ সাক্ষীৰ জীৱনটো নতুন হওক। তাই আগৰ দৰে আকৌ হাঁহিব লওক। পাৰিবানে তুমি তাইৰ দায়িত্ব ল'বলৈ? এইবোৰ আপুনি কি কৈছে ছাৰ? মই যি কৈছোঁ ভাবি চিন্তিয়ে কৈছোঁ ৰাজ। তোমাক মই জোৰ কৰা নাই, তোমাৰ মৰ্জি। তুমি যি সিদ্ধান্ত লোৱা এবাৰ ভাবি চাবা। যদি পাৰা তাইৰ জীৱনটো আকৌ নতুনকৈ গঢ় ল'ব, তেতিয়াহ'লে মই বহুত সুখী হ'ম। ব্যৱস্থাও মই কৰিম। নাই ছাৰ, এইটো মই সপোনতো ভাবিব নোৱাৰোঁ। তোমাৰ ইচ্ছা। যদি নোৱাৰা তেতিয়াহ'লে তাইক মেণ্টেলি অকণমান ছাপৰ্ট দিয়া, যিটো মই তোমাক আগতেও কৈছোঁ। যিমান পাৰা তাইক ফুৰাবলৈ লৈ যোৱা। ঘৰত অনবৰতে সোমাই থাকি তাই মেণ্টেলি ডিষ্টাৰ্ব হ'ব। কেতিয়াবা মোৰ খং উঠি থাকিলে তাইক মই কিবা কিবি কৈ দিব পাৰোঁ, য'ত তেনেকুৱা এটা ছিটুৱেশ্যন গৈছে। আপোনাৰ মনৰ অৱস্থাটোৰ কথা মই বুজি পাইছোঁ। মই সাক্ষীক মেণ্টেলি ছাপৰ্ট দিম। তাইক আপুনি কোৱাৰ দৰে ফুৰাবলৈ লৈ যাম, কিন্তু গোটেই জীৱনটোৰ কাৰণে মই সাক্ষীক নিজৰ কৰি ল'ব নোৱাৰিম ছাৰ। মোক আপুনি ক্ষমা কৰি দিব। ক্ষমা কিয় খুজিছা? সিদ্ধান্তটো তোমাৰ নিজৰ বুলি ক'লোৱেই দেখোন। মাথো এটা কথা ৰাখিবা। কওক ছাৰ। সাক্ষী যাতে আগৰ দৰেই মেণ্টেলি ষ্ট্ৰং হৈ থাকে, তাৰ দায়িত্ব তুমি আজিৰ পৰা লোৱা।
আপুনি কোন এনেকৈ ব্ৰেক নমৰাকে সোমাই আহিলে যে তাইক মাত কোন তাই কাৰ কথা কৈছে মই কাকলি কথা কৈছো তাইক মাত ক'ত আছে তাই আগতে আপুনি কোন সেইটো কওক আপোনাৰ নাম নজনাকে মই কাকলি বৌক কিয় মাতিম বেছি প্ৰশ্ন সুধি নাথাকিবি তাইক মাতিব কৈছো মাতি আন আপুনি কোন হয় নকলে মই কিয় আকৌ- কুণলক্ষী কোন হয় সুধি আছো একো নকয়ে দেখোন খুৰী কোন হয় আপুনি আৰু এনেকৈ ভদ্ৰ মানুহৰ ঘৰত আহি হুলস্থুল কৰিছে যে মই কাকলিক বিচাৰি আহিছো তাইক মোক লাগে মাতি দিয়ক কোন আপুনি আগতে আপোনাৰ পৰিচয় দিয়ক তাৰপিছত আমাৰ ঘৰৰ বোৱাৰীৰ নাম মুখলৈ আনিব আপুনি নিজৰ পৰিচয় দিবলৈ টান পাইছে কিয় নে আপুনি কিবা মা এখেতৰ লগত আপুনি ভালদৰে কথা পাতকচোন কি ক'ব খুজিছে আপোনালোকে তাইক মাতিবনে নে মই পুলিচৰ ওচৰত যাম পুলিচৰ ধমকি দি আপুনি কি বুজাব খুজিছে আমি দোষী হা পুলিচক আমিও মাতিব পাৰোঁ মা কদমৰ তলে